আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ লৈ কাৰণে চেষ্টা কৰিছো আৰু ইতিমধ্যে কালিৰ দিনটোত এগৰাকী সাংসদক যেনেদৰে ৰাজপথৰ মাজমজিয়াত গুলগৈ প্ৰহাৰ কৰা হৈছিল সাংসদ ৰকিবুল হুছেইনক তাৰ পিছতেই ৰাজ্যত উত্তাল পৰিৱেশৰ সৃষ্টি হৈছিল কেইবাটাও সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছিল আজিৰ দিনটোত বিধানসভাৰ মজিয়া উত্তাল হৈ পৰিছে সাংসদ ৰকিবুল হুছেইনক আক্ৰমণ কৰা ঘটনাক লৈ আৰু ইতিমধ্যে সাংসদ ৰকিবুল হুছেইনক আক্ৰমণ কৰা কেইবাগৰাকীও ব্যক্তিক ইতিমধ্যে চিনাক্ত কৰিছে আৰক্ষী আৰু এই তথ্য সদনৰ মজিয়াত মন্ত্ৰী পীযুষ হাজৰিকাই ইতিমধ্যে দাখিল কৰিছে আৰু তাৰ পিছতেই উত্তাল হৈ পৰিছে সদনৰ মজিয়া এই মুহূৰ্তত সবিশেষ লৈবৰ কাৰণে চেষ্টা কৰিছো আপোনালোকৰ বাবে কোন জড়িত আছিল এই ঘটনা সংক্ৰান্তত লৈবৰ কাৰণে চেষ্টা কৰিছো সাংসদ ৰকিবুল হুছেইনক আক্ৰমণকাৰীক চিনাক্ত কৰা হৈছে সাংসদ ৰকিবুল হুছেইন আক্ৰমণকাৰীক চিনাক্ত কৰা হৈছে 10 গৰাকীকৈ আক্ৰমণকাৰীক চিনাক্ত কৰা হৈছে সাংসদ ৰকিবুল হুছেইনৰ আক্ৰমণকাৰী আৰু ইতিমধ্যে আমি জনাবৰ কাৰণে চেষ্টা কৰিছো আক্ৰমণকাৰীসকল হ'ল ৰছিদুল কাসেম লুৎপিয়াৰ আয়ুব জাহাংগীৰ মজিবুৰ এই কেইগৰাকী হৈছে সাংসদ ৰকিবুল হুছেইনক আক্ৰমণকাৰী লগতে আৰু কেইগৰাকী মান আছে খালেব জামতোলা হৰেজ বাছিৰ হাৰুল আৰু এই কেইগৰাকী ব্যক্তিয়ে সাংসদ ৰকিবুল হুছেইনক আক্ৰমণ কৰিছিলে সাংসদ ৰকিবুল হুছেইনক আক্ৰমণ কৰি এক প্ৰকাৰ ৰাজপথৰ মাজমজিয়াতে গুলকৈ প্ৰহাৰ কৰিছিলে আৰু কালিৰ দিনটোত সেই ঘটনাই সমগ্ৰ অসমক তুলপাল লগাই পৰিছিলে এগৰাকী সাংসদৰ নিৰাপত্তা নোহোৱা হৈছিলে এই আটাইকেইগৰাকী লোককে ইতিমধ্যে চিনাক্ত কৰিছে আৰক্ষীয়ে আৰু এই আটাইকেইগৰাকী লোককে ইতিমধ্যে চিনাক্ত কৰি এই ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে ইতিমধ্যে তদন্ত এই তথ্য ইতিমধ্যে প্ৰকাশ কৰিছে বিধানসভাৰ মজিয়াত মন্ত্ৰী পীযুষ হাজৰিকাই মন্ত্ৰী পীযুষ হাজৰিকাই এই তথ্য ইতিমধ্যে বিধানসভাৰ মজিয়াত তুলি ধৰিছে সাংসদ ৰকিবুল হুছেইনৰ যি প্ৰসংগ সাংসদ ৰকিবুল হুছেইনৰ যি আক্ৰমণ এই আক্ৰমণক লৈ ইতিমধ্যে বিধানসভা উত্তাল হৈ পৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই প্ৰশ্ন উত্থাপন কৰিছিল আৰু তাৰ লগে লগেই মন্ত্ৰী পীযুষ হাজৰিকাই ইতিমধ্যে এই প্ৰশ্নৰ উত্তৰত কৈছে কেইবাগৰাকীও আক্ৰমণকাৰীক ইতিমধ্যে আটক কৰিছে আৰক্ষীয়ে আৰু কেইবাগৰাকী আক্ৰমণকাৰীক ইতিমধ্যে চিনাক্ত কৰিছে আৰক্ষীয়ে আৰু ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত এই মুহূৰ্তত সবিশেষ লৈবৰ কাৰণে চেষ্টা কৰিছো সাংসদ ৰকিবুল হুছেইন আক্ৰমণকাৰীক ইতিমধ্যে চিনাক্ত কৰা হৈছে কেইবাগৰাকীও ব্যক্তিক ইতিমধ্যে চিনাক্ত কৰা হৈছে আৰু যেনেকৈ কালিৰ দিনটোত ৰকিবুল হুছেইনক আক্ৰমণ কৰিছিল ৰাজপথৰ মাজমজিয়াত ৰূপহীহাটৰ ৰাজপথৰ মাজমজিয়াত এনেদৰে ভয়ংকৰভাৱে বৰ্বৰভাৱে আক্ৰমণ কৰিছিল আৰু সেই আক্ৰমণ কৰাৰ ঘটনাৰ পিছতেই এতিয়া এক প্ৰকাৰ এই আক্ৰমণকাৰীসকলক চিনাক্ত কৰিছে তৎক্ষণাত আৰক্ষীয়ে আৰু চিনাক্ত কৰি ইতিমধ্যে এই ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত এই মুহূৰ্তত সেই সদনৰ মজিয়াৰ মন্ত্ৰী পীযুষ হাজৰিকাৰ দাঙি ধৰা তথ্য আমি লৈ আহিব বিচাৰিছোঁ প্ৰকাশ নাই কোনো ব্যৱস্থা লোৱাৰ আশ্বাস তেখেতে কৈছে মই গতিকে মই ভাবো এই বিষয়ত আমি অন্য শিতানত আলোচনা কৰিব এতিয়ালৈকে কিন্তু গণতন্ত্ৰ ৰক্ষা হলেহে আমাৰ পৰম্পৰা থাকিব যিটো কালি দেখা গ'ল এজন লোকসভাৰ সাংসদৰ ওপৰত আৰক্ষীক আগতীয়াকৈ জনোৱাৰ পিছতো নিৰাপত্তাহীনতা ৰাজপথৰ ওপৰত যেনেকৈ মাৰধৰ গতিকে মহোদয় এই কথাখিনি যদি নাথাকে আমি যিবিলাক আমাৰ কিতাপত আছে সেই পৰম্পৰাখিনি ৰক্ষা কৰিব নোৱাৰিম প্ৰথম কথা হ'ল দেশৰ সংবিধান ৰক্ষা হ'ব লাগিব আৰু এনেকৈ যদি বিৰোধী দলক সুযোগ দিয়া নহয় আলোচনা কৰিবলৈ জনমত গঠন কৰিবলৈ তেতিয়াহ'লে আমাৰ এই সংসদীয় পৰম্পৰা নাথাকিব সেই গতিকে এই বিষয়টো আটাইতকৈ গুৰুত্বপূৰ্ণ বুলি আমি বিবেচনা কৰিছোঁ সেই গতিকে আপোনাক কমেও এঘণ্টা হ'লেও অন্য কাৰ্যসূচী বাতিল কৰি এই প্ৰসংগটো উত্থাপন কৰি চৰকাৰৰ পৰা এটা আমাক যিহেতু মুখ্যমন্ত্ৰীয়ে কালি ক'লে কিন্তু তেখেতৰ বিবৃতিত নাই কোনো অনুশোচনা নাই কোনো তেখেতৰ শোক প্ৰকাশ নাই কোনো ব্যৱস্থা লোৱাৰ আশ্বাস তেখেতে কৈছে মই ৰকিবুল হুছেইনক এডিশ্যনেল ছিকিউৰিটি দিম অকল এইখিনি কথা কোৱাৰ পিছত তেখেতে কৈছে অসমৰ অখণ্ডতাৰ প্ৰতি ভাবুকি আনি ৰূপহীহাট চামগুৰি এইবিলাক তেওঁলোকৰ অঞ্চল এই কি অসম চৰকাৰৰ অঞ্চল নহয় নেকি অসম চৰকাৰ অসমৰ ভিতৰত নিৰাপত্তাৰ কথা চিন্তা কৰিব নালাগে নেকি এই কথাবিলাক মুখ্যমন্ত্ৰীয়ে যেনেকুৱা মন্তব্য দিলে এই মন্তব্য একেবাৰে গ্ৰহণযোগ্য নহয় সেই গতিকে আপোনাক বিশেষভাৱে দৃষ্টি আকৰ্ষণ কৰিছোঁ পীযুষ হাজৰিকা স্যাৰ এই বিষয়ে যদি মুখ্যমন্ত্ৰী ডাঙৰীয়া যেটো অসমত নাই মই পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ মন্ত্ৰী নহয় তেখেতৰ হৈ মই এটা কথা ক'ব খোজো স্যাৰ যিকেইজনে মাননীয় সাংসদগৰাকীক আক্ৰমণ কৰিছে বা কৰা বুলি কোৱা হৈছে সেই ব্যক্তিগৰাকী স্যাৰ আইডেণ্টিফাই হৈছে তেখেতলোকৰ নাম স্যাৰ হাৰুন জামতলা হৰেছ বছিৰ কাসেম ৰছিদুল
আয়ুব, লুটকিয়ৰ, খালেক, মজিবুৰ, জাহাংগীৰ। ছাৰ, তদন্তৰ প্ৰক্ৰিয়া চলি আছে। তেখেতে মাননীয় LP ডাঙৰীয়ে যিটো কৈছে সেইটো সম্পূৰ্ণ সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয়, যে অনুশোচনা নাই, একো কৰা নাই, তেনেকুৱা হোৱা নহয় অধ্যক্ষ ডাঙৰীয়া। পুলিচে তদন্ত কৰি আছে। মই ইতিমধ্যে নামকেইটা সদনত প্ৰকাশ কৰিলোঁ। এইকেইজন ব্যক্তিক আইডেণ্টিফাই কৰা হৈছে। গতিকে নিশ্চয়কৈ তদন্ত প্ৰক্ৰিয়া ত্বৰান্বিত হ'ব আৰু দোষী সাব্যস্ত হ'লে তেখেতলোকৰ বিৰুদ্ধে শাস্তিৰ ব্যৱস্থা লোৱা হ'ব। অধ্যক্ষ মহোদয়, ইয়াৰ পূৰ্বেও আমাৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াৰ ওপৰত আক্ৰমণ হৈছিল। আমিও নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিবলৈ যাওঁতে আমাকো ভাবুকি প্ৰদান কৰা হৈছিল। মহোদয়, যোৱাকালি মুখ্যমন্ত্ৰীয়ে যিখিনি কথা কৈছে, তেতিয়া তেওঁৰ লগত থকা PSOজনে চাৰিজাই ব্লেংক ফায়াৰ কৰে। আক্ৰমণকাৰীসকলে মুখত ক'লা কাপোৰ পিন্ধিছিল নে বগা কাপোৰ পিন্ধিছিল মই নাজানো। আক্ৰমণকাৰীয়ে ক'লা কাপোৰ পিন্ধিব, কোনেনো CCTVত আহিবলৈ বগা কাপোৰ পিন্ধিব? ৰূপহীয়াত আমাৰ জেগাই নহয়, ৰূপহী চামগুৰি তেখেতৰ জেগা। তেখেতৰ জেগাত কোনোবাই আক্ৰমণ কৰিলে ক'লা কাপোৰ পিন্ধিব। বৰ্তমান সাংসদগৰাকীয়ে গুণামাৰী গাঁৱত মিটিং কৰিছে, SP তাত নিজে উপস্থিত আছে। তেখেতৰ নিৰাপত্তাৰ সম্পূৰ্ণ ব্যৱস্থা SPয়ে নিজে থাকি কৰিছে। মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ যে ৰকিবুল হুছেইনে নগাঁও চামগুৰি ৰূপহীত গ'লে মই তেওঁক আমি সুৰক্ষা বঢ়াই দিম। মই দেখা পাইছোঁ যোৱা এবছৰত কেইবাটাও এনেকুৱা ঘটনা ঘটিছে। চামগুৰি ৰূপহীত গ'লে কিবা নহয় কিবা এটা খেলি মেলি হয়। মই কাৰণটো ক'ব নাযাওঁ, কিন্তু গৃহমন্ত্ৰী হিচাপে মই নিশ্চিত এইখিনি কথাত ছাৰ ইয়াতে ক'ত ছাৰ ভালকৈ অধ্যক্ষ মহোদয় এটা ভালকে হ'ব লাগে, কাৰণ এডভান্টেজ আছামক বিফল কৰিবৰ কাৰণে এটা খুব ডাঙৰ চক্ৰান্ত চলি মন্ত্ৰী ডাঙৰীয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়, মই কৈ আছো মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আছে। মই কৈ আছো বহক না, চবে বহকচোন, অনাৰেবল মেম্বাৰ প্লিজ না, আপোনালোকে বহকচোন। আৰে তদন্ত চলাব লাগিব। চবে যদি কপাৰেট নকৰে শ্বেয়াৰক, তো মই কেনেকৈ হাউচটো চলাম? তো বিষয়টো অত্যন্ত গুৰুত্বপূৰ্ণ, এইটো ময়ো উপলব্ধি কৰোঁ, কিন্তু মই ৰুল অনুযায়ী কথাটো কৈ আছো। এটাটো হ'ল মুখ্যমন্ত্ৰী ডাঙৰীয়া আজি সদনত নাই, পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ মিনিষ্টাৰ ডাঙৰীয়াও এতিয়ালৈকে নাই, আৰু অন বিহাফ অফ মানে ট্ৰেজাৰী আমাৰ সন্মানীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া এটা কথা মানে তেখেতসকলৰ তৰফৰ পৰা ক'লে। মই সেইকাৰণে কৈছোঁ বিষয়টো আমি অন্য দিনত আলোচনা কৰিম এইটোৰ বিষয়ত, আৰু আপোনালোকে সেইমতে বহি পালে। কিন্তু মহোদয়, যোৱাকালি ৰাতিপুৱা SB কণ্ট্ৰলত জনোৱা হৈছে 7:17 তোৰ প্ৰগ্ৰেম। পুলিচ কণ্ট্ৰল নগাঁৱত জনোৱা হৈছে। মহোদয়, সঞ্জীৱ ৰয় OCক জনোৱা হৈছে ৰূপহীহাটৰ। তাৰপিছত মহোদয়, যিটো চৰকাৰে ক'লে যিকোনো মিটিং হ'লে, আনকি কাৰোবাৰ ঘৰৰ চোতালত, এইখন ৰাজহুৱা মিটিং নহয়, চোতালত 2 বজাৰ পৰা 5 বজালৈ মিটিং কৰিম বুলি নগাঁও ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেচি ব্ৰাঞ্চৰ পৰা পাৰ্মিশ্যন লোৱা হৈছে। তাৰপিছত যদি এজন লোকসভাৰ প্ৰতিনিধিৰ এনেকুৱা নিৰাপত্তা নিশ্চিত নহয়, সাধাৰণ নাগৰিকৰ বাবে কি হ'ব পাৰে, যিটো কথা আমি এতিয়ালৈকে অনা নাই মহোদয়। প্ৰতিদিনে বিভিন্ন ধৰণৰ ঘটনা ঘটি আছে। সেই গতিকে নাগৰিকৰ সুৰক্ষাটোৱে আটাইতকৈ ডাঙৰ কথা মহোদয়। আমি বাজেটত যিখিনি পাছ কৰিম সেইখিনিতো কোনোবা মানুহে ল'ব লাগিব, কিন্তু যদি জনজীৱন শংকিত হৈ থাকে কেনেকৈ সেইখিনি ফল উপভোগ কৰিব? সেই গতিকে মহোদয়, এই বিষয়টো আপুনি অনুগ্ৰহ কৰি আটাইতকৈ গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰক আৰু আমাক সময় দিয়ক। ছাৰ, কংগ্ৰেছৰ চৰকাৰ আছিল, তেখেতলোকৰ ওপৰত দলবদ্ধ আক্ৰমণ হৈছিল, আৰু গোটেইকেইজন কংগ্ৰেছৰ লগত বহি থকা বিধায়কে আছে। ছাৰ, তেখেতলোকে এই কথাটো পাহৰি গৈছে নেকি? ছাৰ, প্ৰশান্ত ফুকনৰ ওপৰত এটাই আছে। ছাৰ, প্ৰশান্ত ফুকনৰ ওপৰত পাব্লিক একাউণ্টছ কমিটি ল'বলৈ গৈছিল, তেখেতৰ ওপৰত এটাই গৈছিল, মই নাম নকওঁ, ইয়াতে আছে। প্ৰশান্ত ফুকন ডাঙৰীয়াৰ ওপৰত এটাই গৈছিল। নহয়, প্ৰশান্ত ফুকন ডাঙৰীয়াৰ ওপৰত এটাই গৈছিল। আপুনি প্ৰশান্তদাৰ ওপৰত এটা গৈছিল, আক্ৰমণ কৰি আছে নেকি? প্ৰশান্তদাৰ ওপৰত এটাই গৈছিল। ইয়াতে আছে। নাই, এই ঘটনাত আজি এডভান্টেজ আছাম বিফল কৰিবৰ কাৰণে ডাঙৰ চক্ৰান্ত চলিছে। এই চক্ৰান্ত আমি প্ৰতিহত কৰিব লাগিব। এজ পাৰ ৰুল, যেহেতু আমি ফাইনেন্সিয়েল গ্ৰান্টৰ আলোচনাৰ দিনা
সভা স্থগিত ৰাখি ফালে আমি অন্য বিষয়ে আলোচনা কৰিব নোৱাৰো মই পাইছো এই সভা কেনেদৰে আক্ৰমণ কৰা হৈছিল আৰু গোটেই ব্যক্তিজন ইয়াতে বহি আছে এই সংস্কৃতি প্ৰহাৰ তেওঁলোকে মেলিছে নগাঁও জিলাত তেওঁলোকে সংস্কৃতি প্ৰহাৰ মেলিছিলে এই ঘটনা বিনষ্ট কৰিবৰ কাৰণে কৰা হৈছে যদি অন্য শিতানত আলোচনা কৰিব বিচাৰে নটিচ দিলে সেইমতে আলোচনা কৰিবলৈ লোৱা হ'ব গতিকে আজি মই সভাস্থগিত প্ৰস্তাৱ ইয়াতে নাকচ বুলি মই ঘোষণা কৰিছো এতিয়া আমাৰ ৰাজমন্ত্ৰী ডাঙৰীয়াক মই অনুৰোধ কৰিছো আপুনি দাবী মঞ্জুৰিটো উত্থাপন কৰক মাননীয় অধ্যক্ষ প্লিজ আমি আলোচনা কৰিম ৰাজ্যপালৰ অনুমোদন ক্ৰমে সদন চলিবলৈ দিব লাগে খোজো যে দোষী সাব্যস্ত হ'বই মাননীয় মুখ্যমন্ত্ৰীয়ে কৈছে দোষী সাব্যস্ত হ'বই সেইকাৰণে সদন চলিব দিব লাগে কালছোৱাত কেতবোৰ জয় বহন কৰিবলৈ মঞ্জুৰি নং 6 ৰাজহ ভূমি ৰাজহ ক্ষেত্ৰত ভাৰপ্ৰাপ্ত মন্ত্ৰী কৰ্তৃত্ব 2 লাখ 2000 লাখ টকা গাড়ীৰ পৰা নামি পেলাই মটৰচাইকেলত কি ষ্টেটমেণ্ট দিলে গাড়ীৰ পৰা নামি মটৰচাইকেল প্ৰকাশ নাই কোনো ব্যৱস্থা লোৱাৰ আশ্বাস তেখেতে কৈছে মই হ'লে হ'ল গতিকে মই ভাবোঁ এই বিষয়ত আমি অন্য শিতানত আলোচনা কৰিব এতিয়ালৈকে কিন্তু গণতন্ত্ৰ ৰক্ষা হ'লেহে আমাৰ পৰম্পৰা থাকিব যিটো কালি দেখা গ'ল এজন লোকসভাৰ সাংসদৰ ওপৰত আৰক্ষীক আগতীয়াকৈ জনোৱাৰ পিছতো নিৰাপত্তাহীনতা ৰাজপথৰ ওপৰত যেনেকৈ মাৰধৰ গতিকে মহোদয় এই কথাখিনি যদি নাথাকে আমি যিবিলাক আমাৰ কিতাপত আছে সেই পৰম্পৰাখিনি ৰক্ষা কৰিব নোৱাৰিম প্ৰথম কথা হ'ল দেশৰ সংবিধান ৰক্ষা